বিভিন্ন কাৰুকাৰ্যৰে সংবাদ মাধ্যমৰ শীৰ্ষত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মী আজি এক ব্যতিক্ৰমী প্ৰয়াস, আচলতে এক মহান প্ৰয়াস তেওঁ হাতত লৈছে। পদপথৰ এগৰাকী বৃদ্ধা, কেওকুচু নোহোৱা পদপথৰ এগৰাকী বৃদ্ধাক আজি তেওঁ মৰিনী শ্মশানত শেষাকৃত্য সম্পন্ন কৰিছে। মই পোনে পোনে ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈ যাম। আজি যিহেতু আপুনি বিভিন্ন সময়ত কিন্তু বিভিন্ন কাৰুকাৰ্যৰ সংবাদ মাধ্যমৰ শীৰ্ষত থাকে, আজি এক অন্য ধৰণৰ পদক্ষেপ হাতত লৈছে, কি ক'ব? এগৰাকী বৃদ্ধ মহিলা আমি ৰাজপথৰ কাষতে হেঙুল থিয়েটাৰৰ সন্মুখত বহি থকা দেখা পাইছিলোঁ। প্ৰায় এমাহ ওচৰা-ওচৰি। বহু মানুহে ভাবিছিল ওচৰৰে হয়, কিবা বশতঃ আহিছে, কিন্তু পিছলৈ গৈ যেতিয়া শাৰীৰিকভাৱে একেবাৰে অসুস্থ হৈ পৰিল, স্থানীয় মানুহে খবৰ দিলে মৰিয়নি থানা, আৰু মৰিয়নি সাংবাদিক বন্ধুসকলে খবৰ পালে, বিশেষকৈ জ্যেষ্ঠ সাংবাদিক জোন দত্ত ডাঙৰীয়া, আৰু এনেধৰণে আমাৰ তিতাবৰৰ NGO শিৱাঞ্চৰ ৰিমজিম মহন্ত বাইদেৱে খবৰ পালে, আমাকো যোগাযোগ কৰিলে আৰু মৰিয়নি পৌৰৰ পৰা সহায় কৰিলে গা চা ধোৱা মেলা ক্ষেত্ৰত, আমিও সহায় কৰিলোঁ। লৈ যোৱা হ'ল চিকিৎসাৰ বাবে। সকলোৱে ভাবিছিল চিকিৎসা পালে ভাল হ'ব, ক'ৰ হৈ আমি গম পাম, কি নাম, কোন ঠাই, এই কথাবোৰ গম পাম। কিন্তু 6 তাৰিখৰ পৰা 28 তাৰিখলৈকে চিকিৎসাধীন হৈ থকা অৱস্থাতে 28 তাৰিখে তেখেতৰ মৃত্যুবৰণ হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। ডক্টৰসকলে বহুত চেষ্টা কৰিছিলে বচাবৰ কাৰণে, কিন্তু যেতিয়া মৃত্যু হোৱাৰ পিছত প্ৰায় 72 ঘণ্টামান ৰখা হৈছে। আৰু যোৱাকালি খবৰ দিলে যে এতিয়ালৈকে কোনো পৰিয়ালৰ লোক নাহিল। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদত থকা OC ফুকন ডাঙৰীয়াৰ পৰা খবৰ পালোঁ, আৰু শেষত গৈ পেলাই মই হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাব মৰিয়নিক আহ্বান জনালোঁ যে আপোনালোকে মৃতদেহ যুৱকসকলে পাৰিলে লৈ আনক। আজি লৈ অনা হ'ল, আৰু আজি মই ধন্যবাদ জনাম এই মুহূৰ্তত আমাৰ মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক, লগতে শিৱাঞ্চ NGO তিতাবৰৰ ৰিমজিম মহন্ত বাইদেউ, যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, আৰু বিশেষভাৱে হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ মৰিয়নি তেওঁলোকে লৈ আনি আজি এই অচিনাকি এগৰাকী মাতৃ, কোন ধৰ্ম, ক'ত ঘৰ, কি নাম, আজিলৈকে আমি গম নাপালোঁ। আমি মাথো মানৱতাৰ এটা পৰিচয় দাঙি ধৰিবলৈ আমি শেষ সন্মান, শেষ শ্ৰদ্ধাঞ্জলি আইগৰাকীক প্ৰদান কৰাৰ হিন্দু নিয়মৰ মতে আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ। আৰু আমি 3 দিনৰ পিছত এটা কোনো নামঘৰ মন্দিৰত ওচৰে পাজৰে ভকতসকলক মাতি নাম এশাৰী গোৱাই এসাঁজ খুৱাই, প্ৰত্যেক ধৰ্ম যিহেতু যেনেধৰণে আছে যে এসাঁজ খোৱা হয় বা এটা ভক্তিভাৱ বা এটা প্ৰাৰ্থনা সভা ৰখা হয়, আমি তেনে প্ৰাৰ্থনা সভা এটা ৰাখিম আৰু বিদেহী আত্মাৰ চিৰশান্তি লাভ কৰিছোঁ, সেয়ে ক'ব বিচাৰিম। ধন্যবাদ। এয়া আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।